ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে সামুগুৰিত মুছলমান মানুহে গোমাংস খালে। এতিয়া সেইটো মই খাইছে নাই খোৱা, এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ? এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে, তেওঁৰ সমষ্টি। আজি ইমান দিনে যদি গোমাংস সামুগুৰিৰ মুছলমান মানুহে খোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে, তেতিয়া এইটো তেওঁহে জানিব তথ্য। তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে সামুগুৰিত আগতে মই গোমাংস বিলায়ে জিকি আছিলোঁ। তেখেতে যি কয় কওক, আৰু তেখেতৰ প্ৰশ্নৰ উত্তৰ মোকতো তেওঁ সুধিব নোৱাৰে, তেওঁ সংসদত সুধিব, সংসদ। গতিকে মোক সুধিব বিধানসভাত, মোক যি সুধিব মই বিধানসভাত ক'ম। প্ৰথম কথাটো হ'ল যে অসমৰ ইছলাম ধৰ্মী মানুহে গোমাংস খায়, সেইটোতো নতুনত্ব একো নাই। এতিয়া আমি কৈছোঁ যে ৰাজহুৱা স্থানত নাখাব, হোটেল বা ৰেষ্টুৰেণ্টত নাখাব। এতিয়া ইয়াত নতুনত্ব কি আছে? ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে সামুগুৰিত মুছলমান মানুহে গোমাংস খালে। এতিয়া সেইটো মই খাইছে নাই খোৱা, এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ? এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে, তেওঁৰ সমষ্টি। আজি ইমান দিনে যদি গোমাংস সামুগুৰিৰ মুছলমান মানুহে খোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে, তেতিয়া এইটো তেওঁহে জানিব তথ্য। তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে সামুগুৰিত আগতে মই গোমাংস বিলায়ে জিকি আছিলোঁ। তেওঁ সেইটোৱে কোৱা নাই জানো? যোৱা 25 বছৰত তেওঁ জিকিলে, তেওঁৰ দেউতাক জিকিলে। তাৰমানে ইমান দিন তেওঁলোকে গোমাংস বিলায়ে জিকিছিল। এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ, আৰু ভৱিষ্যতে কোনেও দিব নোৱাৰিব, বিলাব নোৱাৰিব। গতিকে দোকানখন ইমান দিন খোলা আছিলে, মই দোকানটো বন্ধ কৰি দিলোঁ, ইমানেই কথা। আগতে 2008-9ত অখিল গগৈয়ে ফাইল লৈছিল। এতিয়া অখিল গগৈৰ ভূতটো যদি ৰকিবুল হুছেইনৰ গাত সোমালে, সেইটোৰ ওপৰত মই কি ক'ম? মোৰতো ক'বলগীয়া একো নাই। এনেকুৱা ফাইলটো 2008ৰ পৰা 10 চনলৈকে অখিল গগৈয়ে প্ৰত্যেক দিনা ফাইল দেখুৱায়, আৰু অসমৰ সংবাদ মাধ্যমে এইটো ডাঙৰ ডাঙৰ বিগ ব্ৰেকিং এনেকৈ পাব্লিছ কৰিছিল। এতিয়াও আপোনালোকে কৰাৰ এটা মছলা পাইছে। অখিল গগৈৰ ভূতটো যদি ৰকিবুল হুছেইনৰ গাত সোমালে, সেইটোৰ ওপৰত মই কি ক'ম? ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে সামুগুৰিত মুছলমান মানুহে গোমাংস খালে। এতিয়া সেইটো মই খাইছে নাই খোৱা, এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ? এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে, তেওঁৰ সমষ্টি। আজি ইমান দিনে যদি গোমাংস সামুগুৰিৰ মুছলমান মানুহে খোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে, তেতিয়া এইটো তেওঁহে জানিব তথ্য। তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে সামুগুৰিত আগতে মই গোমাংস বিলায়ে জিকি আছিলোঁ। তেখেতে যি কয় কওক, আৰু তেখেতৰ প্ৰশ্নৰ উত্তৰ মোকতো তেওঁ সুধিব নোৱাৰে, তেওঁ সংসদত সুধিব, সংসদ। গতিকে মোক সুধিব বিধানসভাত, মোক যি সুধিব মই বিধানসভাত ক'ম। প্ৰথম কথাটো হ'ল যে অসমৰ ইছলাম ধৰ্মী মানুহে গোমাংস খায়, সেইটোতো নতুনত্ব একো নাই। এতিয়া আমি কৈছোঁ যে ৰাজহুৱা স্থানত নাখাব, হোটেল বা ৰেষ্টুৰেণ্টত নাখাব। এতিয়া ইয়াত নতুনত্ব কি আছে? ৰকিবুল হুছেইন ডাঙৰীয়াই কৈ আছে যে সামুগুৰিত মুছলমান মানুহে গোমাংস খালে। এতিয়া সেইটো মই খাইছে নাই খোৱা, এতিয়া মই গৈ কেনেকৈ তাক ইনকুৱাৰী কৰিব পাৰোঁ? এইটো ৰকিবুল হুছেইনে ইনকুৱাৰী কৰিব পাৰে, তেওঁৰ সমষ্টি। আজি ইমান দিনে যদি গোমাংস সামুগুৰিৰ মুছলমান মানুহে খোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে খাইছে, তেতিয়া এইটো তেওঁহে জানিব তথ্য। তেওঁ ইনডাইৰেক্টলি এইটোৱে কৈছে যে সামুগুৰিত আগতে মই গোমাংস বিলায়ে জিকি আছিলোঁ। তেওঁ সেইটোৱে কোৱা নাই জানো? যোৱা 25 বছৰত তেওঁ জিকিলে, তেওঁৰ দেউতাক জিকিলে। তাৰমানে ইমান দিন তেওঁলোকে গোমাংস বিলায়ে জিকিছিল। এতিয়া মই দোকানখন বন্ধ কৰি দিলোঁ, আৰু ভৱিষ্যতে কোনেও দিব নোৱাৰিব, বিলাব নোৱাৰিব। গতিকে দোকানখন ইমান দিন খোলা আছিলে, মই দোকানটো বন্ধ কৰি দিলোঁ, ইমানেই কথা। আগতে 2008-9ত অখিল গগৈয়ে ফাইল লৈছিল। এতিয়া অখিল গগৈৰ ভূতটো যদি ৰকিবুল হুছেইনৰ গাত সোমালে, সেইটোৰ ওপৰত মই কি ক'ম? মোৰতো ক'বলগীয়া একো নাই। এনেকুৱা ফাইলটো 2008ৰ পৰা 10 চনলৈকে অখিল গগৈয়ে প্ৰত্যেক দিনা ফাইল দেখুৱায়, আৰু অসমৰ সংবাদ মাধ্যমে এইটো ডাঙৰ ডাঙৰ বিগ ব্ৰেকিং এনেকৈ পাব্লিছ কৰিছিল।